এই আজি বজাৰৰ পৰা দুৰুং শাক কিনি আনিছিলোঁ। এই দুৰুং শাকটো চব নাপায় আমাৰ গাঁৱত, এনেকৈ ৰাস্তা চাস্তাই থাকে এই বস্তুটো। এটাকো কিনি আনিব লাগে, এটা মুঠে একেবাৰে 5 টকা কৰি। মই আকৌ কিনি আছিলোঁ এই শাকটো, এইটো দুৰুং শাকটো তিতা, জহৰ তিতা। আনিছোঁ, দেখা পাই পেলাই গাঁৱতো এনেই থাকে। শাকটো বোলো বনাওঁ, এই দুৰুং শাকটো এইটো লৈ আনিছোঁ। এইটো বাচি চাচি ল'লোঁ, ধুই পেলাই তাৰপিছত কাটিম। এই দুইফালে ৰান্ধা বাঢ়া বহাই দিছোঁ। এইফালে পিঁয়াজ দিছোঁ, অলপ তেলতে 5 ফোৰণ জলকীয়া দি দিছোঁ। এয়া আৰু এইফালে দুৰুং শাক ভাজিম, নহৰু দিছোঁ, এইফালে পিঁয়াজ। আজি ইমানেই গৰম, বাপৰে বাপ, ইমানেই গৰম। গৰম আহিলে আৰু বতৰটো আকৌ হেৰি কৰিছে, আকৌ গৰমটো পুৰা আছে। কি বস্তু? কণীটো ফ্ৰিজত থৈ দিছোঁ, মাছৰ কণীখিনি ফ্ৰিজত থৈ দিছোঁ। এতিয়া নিমখটো দি দিলোঁ, পিঁয়াজটো জলদি সিজিব। আজি বনাম দুৰুং শাক ভাজি, জিকা মাছ এনেকৈ কৰি বনাম। কি মাছ নিজেই দেখোন লৈছে, নাজানা হৈ গ'লা নেকি আকৌ? হালধি অকণমান দি দিওঁ, মছলা একো নিদিওঁ। মাছৰ তৰকাৰী সদায় চিম্পুলকৈ বনাওঁ। নাই, মিঠাতেলহে গৈছে, তেলে হৈ গৈছে, গমেই নাপাওঁ। এইটো গৰম হয়। নাই, মই থৈ দিছোঁ। একেদিনে ইমান বস্তু একেলগে খাই শেষ কৰিলে, পিছত আকৌ হেৰি কৰে, দোকানৰ পৰা কিবা এটা আব্বাই বস্তু আনিলে একেলগে চব দি দিয়ে, পিছত আকৌ বিচাৰে। মই ইমান বাহিৰা বস্তু, দোকানৰ বস্তু নিদিওঁ, পেট চেট বেয়া হয় আৰু হেবিট বেয়া হয়। তাৰ আব্বাই আনিলে একেলগে চব বস্তু দিব, তাইক দি দিব, আৰু তাইতো আৰু ভালেই পায়, তাইক আৰু কি লাগে। এইফালে মাছ ভাজি থৈছোঁ, জিকা মাছে বনাব ৰেডি কৰি থৈ দিছোঁ, ৰেডি হ'ল। এইফালে হেৰিটো হৈ গ'ল, দুৰুং শাক। এয়া ইমান দাম দুৰুং শাক, এই অকণমান এখন মুঠি এটা 5 টকা কৰি। দুৰুং শাক ভাজি ৰেডি কৰিছোঁ। এয়া মোৰ ৰান্ধা বাঢ়া শেষ, ৰেডি হৈ গ'ল। মাছৰ তৰকাৰীও হৈ গ'ল, মাছৰ তৰকাৰী ৰেডি। জিকা মাছে বনাইছিলোঁ, জিকা মাছ হৈ গ'ল। এইফালে মোৰ শাক ভাজিও হৈ গ'ল, দুৰুং শাক ভাজি চব হৈ গ'ল। এতিয়া জেৰিফাক গাটো ধুৱাই দিওঁ, 2টা বাজে। সি খেলি আছিলে কাৰণে অলপ দেৰিকৈ গাটো ধুৱাইছোঁ। এইফালে আজি চাহ কেনেকুৱা ৰ'দ, গৰম, চাহ কেনেকুৱা বাহিৰত বাহিৰত ওলাবই নোৱাৰি। অলপ বতাহ আছে, সেইকাৰণে খিৰিকীটো খুলিব নোৱাৰোঁ। ভাত বনালে গেছটো বন্ধ হৈছে, এইবিলাক ইয়াতে। এইফালে ভাড়া এতিয়া দুপৰীয়া ভাত খাব ৰেডি কৰিছোঁ, 3টা বাজে। ভাত খাব ৰেডি কৰিছোঁ, এইফালে খাই আছে। এইটো আমাৰ মেডাম, হেৰিহে দিব মানা কৰিছে। ভাত চাত ৰেডি, বতৰটো চাওক, বতৰটো একদম ভাল হৈ গ'ল। এয়া মোৰ ফুলকেইটা ধুনীয়াকৈ ফুলি আছে, ইফালে হালধীয়া ফুলকেইটা ধুনীয়াকৈ ফুলি আছে। আজি দেওবাৰ, ৰাস্তা একদম খালী, নহ'লে এনেকৈ ৰাস্তাত জাম লাগি থাকে। হোটেলটো টেম্পু দি ভৰি গৈছে। ভাতটো খাওঁ, 3টা বাজে। দুপৰীয়া ভাত চাত খাব লৈছোঁ। জেৰিফা পানী খাইছা? ভাত খালে পানী চানী বা খালে নাই। এয়া ভাত চাত খাব ৰেডি কৰিছোঁ। এইফালে ভাত চাত লৈছোঁ। আচাৰটো আচাৰ হেৰিটো লৈ আহিছে, জলফাইটো খাওঁ। দুৰুং শাকটো খাই চাওঁ, তিতা আছে, জ্বলা দিয়া নাই। জ্বলাটো দিলে আৰু অলপ হেৰি হৈ যায়। একদম তেল কম দি বনাইছে এইটো দুৰুং শাকটো। খাওঁ ভাতটো। এয়া আছোচোন, চেক কৰা। এইফালে পটলৰ চব্জি বনাম, পটল আলু তৰকাৰী। এইফালে পিঁয়াজ ধুনীয়া আছোঁ, মাছৰ কণী বনাম। এয়া অকণমান মাছৰ কণী, আৰু এইফালে পটল আলু কাটিছোঁ, চব্জি বনাম। পটল আলুৰ চব্জিটো বনাই খাই ভাল লাগে। এইফালে মছলা অলপ দি দিছোঁ, হালধি অলপ দি দিছোঁ, অলপ জলকীয়া গুড়া দি দিওঁ। এইটোতো জেৰিফা নাখায়, তাই গধূলি ফুচকা এইবিলাক কিবা কিবা খালে। আজি ফুচকা বনাইছিলোঁ,
পটলের সবজি দিয়ে দিও গরমটা করে বনাও আর মাছের কণীটো ভাজো কালি স্কুল আছে যেহেতু ইউনিফর্ম রেডি কৰি আছে নিজৰ কিতাপ এইবিলাক ৰেডি কৰি আছে তো মই এইফালে ভাত বনাই আছোঁ 10:30 বাজি গ'ল এইফালে বনাই দিওঁ ফুচকা খাওঁতে মেলোঁতে দেৰি হ'ল অলপ হালধি দিওঁ আৰু মছলা দিওঁ মছলাটো দিলোঁ এতিয়া ধুনীয়া ঠাণ্ডা বতাহ মাৰিছে আৰু এতিয়া গৰমটো কম লাগিছে বতাহটো দিওঁতে আৰাম লাগিছে কণীটো ভাঙি লৈছোঁ ইয়াত ভাঙি লৈছোঁ মই মাছৰ কণী ভালকৈ বনাব নাজানো মোক শিকাই দিছে আজি এতিয়া বাৰু ৰাতি দেৰি হৈছে কাৰণে এনেকুৱা কৰিয়ে বনাওঁ হা মই ওলাই দিম দিয়া মই ওলাই দিম ভাঙি লৈছোঁ মায়ে খুব ধুনীয়াকৈ আকৌ মাছৰ কণীটো পকৰি বনায় মাৰ নিচিনাকৈ বনাব নাজানো তথাপি আৰু এনেকৈ কৰি বনাইছোঁ মোক শিকাই দিছে কেনেকৈ বনাব লাগে আমাক অঁ এইফালে যেনেকুৱা ইউনিফৰ্ম ৰেডি কৰি আছে মোক কৈ আছে ইউনিফৰ্ম ৰেডি কৰিছোঁ এইফালে মই পটলৰ চব্জিটো বনাই দিছোঁ কি বাবা হয় নেকি ইমান যে গুডগাল কেনেকৈ আহি গ'লে চাহ ক'ত ইউনিফৰ্ম ৰেডি কৰিছে ইয়াৰ জেৰিফা কাপোৰ পিন্ধিছে উল্টাকৈ পিন্ধিব দিছে ইয়াৰ তাইৰ জোতা স্কুল বেগ ইউনিফৰ্ম ওলাই দিছে স্কুলত মাৰি যাবৰ কাৰণে এইবিলাক ক্লিপ চিলিপ ওলাই দিছে তাৰপিছত অঁ এয়া ৰঙা ৰাবাৰ ক্লিপ এইবিলাক মাৰি যাব দিছে কৈছে আল্লাহ হাফিজ গুড নাইট দি দিয়া যোৱা এতিয়া শুই যোৱা মই ওলাই দিম এইফালে তাই ৰেডি কৰি দিছে বোলে মোৰ ধুনীয়া ঠাণ্ডা বতাহ মাৰিছে মানে জ্বলিয়াই গ'ল নেকি এইফালে খুন্দি লওঁ আপোনাৰ মাছৰ কণীটো হওক মাছৰ কণীটো ভাজি আছোঁ মাছৰ কণীটো হৈ আছে ফুটি আছে দেখোন টপ কৰি সেয়া মোৰ ৰাতি ৰন্ধা বঢ়া ৰেডি হৈ গ'ল পটল আলুৰ চব্জি সেয়া আৰু এইফালে মাছৰ কণী ৰেডি হৈ গ'ল অলপ ঠাণ্ডা হ'ব এইটো তাৰপিছত ভাতটো বাৰু বহুত গৰম অলপ ঠাণ্ডা হ'ব ধুনীয়া বতাহ মাৰি আছে বাহিৰত ভালে লাগিছে বহি পেলাই ইফালে হৈ গ'ল ঢাকন চাকন মাৰি দিলোঁ চব বাহিৰত ধুনীয়া বতাহ হৈছে আজি দেওবাৰ ৰাতি ৰাস্তা একদম খালী তেনেহ'লে এইটো টাইমত ৰাস্তাত মানুহ হৈ থাকে একদম এতিয়া কুকুৰে ভুগি আছে এইফালে মানুহ থাকে বতাহত খিৰিকী জপাই খাইছে আব্বা কামৰ পৰা আহিছে ভোক লাগিছে বোলে জলদি ভাতটো বাঢ়ি দিলোঁ এইফালে মই লৈ লৈছোঁ আৰু এইফালে জেৰিফা শুব দিছোঁ শোৱা নাই দিনতো টোপনি মাৰা নাই এইফালে বোলে ভাতটো খাওঁ আচাৰ লাগিব ধুনীয়া বতাহ দি আছে বোলে ভাত খাই আছে ৰ'বা লাইটটো তাই বোলে শুব লাইটটো হেল্ল' এভৰিৱান আজি আছে দেওবাৰ ৰাতি আমি ফুচকা পাৰ্টি কৰিছোঁ ইয়াত ফুচকা এইফালে পানীটো বনাইছোঁ তেঁতেলী পানী বনাইছোঁ নেমু টেঙা পিঁয়াজ কাটি দিছোঁ এইফালে তিয়হ জলকীয়া কাটি লৈছোঁ যোনে জ্বলা খাই জ্বলা লৈ ল'ব এইটো আলুখনা ৰেডি কৰিছোঁ ভুজিয়া দৈ আজি আমাৰ ফুচকা পাৰ্টিটো এনেকৈ ৰেডি কৰিছোঁ বোলো দেওবাৰ আজি চবেই ফুচকা খাওঁ এইফালে ৰেডি কৰি লৈছোঁ চব বস্তু ধুনীয়াকৈ খালি ধনিয়া পাতটো নাই আৰু পৰা আলুখনাত কলা বুটটো নাই এইটো ফুচকাটো ঘৰতে ভাজি লৈছোঁ এই ৰেডিমেড ফুচকাটো যে পায় ভাজি লৈছোঁ আজি দেওবাৰে বোলো ফুচকা ঘৰতে বনাই খাওঁ গৰমত ওলাই যাব মন যোৱা নাই কাৰণে ঘৰতে আজি ফুচকা পাৰ্টিটো কৰিছোঁ আৰু আমাৰ এইটো এইফালে জেৰিফা